নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। কাইণ্ডলি ভিডিঅটি শেষলৈকে চাব, চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ ভিডিঅবোৰ পাই থাকিবৰ কাৰণে কাইণ্ডলি সাবস্ক্ৰাইব কৰিব। সুপ্ৰিম কোৰ্ট ডিক্লেয়াৰ্ড সেকেন্ড এণ্ড ফৰ্থ স্যাটাৰডে এজ ওয়াৰ্কিং ডেজ। উচ্চতম ন্যায়ালয়ৰ ঘোষণা দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ হ'ব কৰ্মদিন আৰু এই ঘোষণা 14 জুলাইৰ পৰা কাৰ্যকৰী হ'ব। এই সম্পৰ্কে অফিচিয়েল গেজেট আৰু এক নটিফিকেশন প্ৰকাশ পাইছে। আপোনালোকে স্ক্ৰিনত এতিয়া যি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া নটিফিকেশন 14 জুন 2025 তাৰিখে প্ৰকাশ পাইছে, সেইটো আপোনালোকক মই স্ক্ৰিনত দেখুৱাব চেষ্টা কৰিছো আৰু তাৰ লগতে আপোনালোকক সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা 16 জুন তাৰিখে যি নোটিছ প্ৰকাশ পাইছে, নোটিছখনো দেখুৱাব বিচাৰিছো। মই নোটিছখন আপোনালোকক ক'ব বিচাৰিছো যে নোটিছখনত কি উল্লেখ কৰিছে যে ইন এক্সাৰচাইজ অফ দ্য পাৱাৰ্স কনফাৰ্ড বাই আৰ্টিকল 145 অফ দ্য কনষ্টিটিউশ্যন এণ্ড অল আদাৰ enabling provisions in this behalf, the Supreme Court, with the approval of the President, has amended Rules 1, 2, and 3 of Order 2 of the Supreme Court Rules 2013, which shall take effect from 14 July 2025. যে Rule 1, 2 আৰু 3 Order 2 আণ্ডাৰত যিখিনি আছে তাক এমেণ্ড কৰা হৈছে আৰু 14 জুলাইৰ পৰা কাৰ্যকৰী হ'ব আৰু এই এমেণ্ডমেণ্ট প্ৰেচিডেণ্টৰ এপ্ৰুভেল অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতিৰ এপ্ৰুভেল মতে কৰা হৈছে। Consequent upon the amendment, the sentence occurring at serial number 2 in the calendar 2025 year fall হিচাপে এই এমেণ্ডমেণ্টৰ ফল হিচাপে 2025 চনৰ ক্যালেণ্ডাৰৰ সিৰিয়াল নম্বৰ 2 যোনটো সেন্টেন্স আছে সেই সেন্টেন্সটো হৈছে ৰেজিষ্ট্ৰি উইল ৰিমেইন ক্লোজড অন সেকেন্ড এণ্ড ফৰ্থ স্যাটাৰডেজ অফ ইচ মান্থ। প্ৰত্যেক মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে ৰেজিষ্ট্ৰি ক্লোজ থাকিব, বন্ধ থাকিব, সেল ষ্টেণ্ড ডিলিটেড, এই লাইনটো ডিলিট কৰি দিয়া হ'ল। এতিয়া মই আপোনালোকক জনাব বিচাৰিছো যে এই যি নোটিছ বা এই যি গেজেট নটিফিকেশন প্ৰকাশ পাইছে তাৰ মূল কথাখিনিনো কি। ইয়াৰ মূল কথাখিনিলৈ যদি আহোঁ তেতিয়াহ'লে উচ্চতম ন্যায়ালয়ৰ কাম কাজৰ পৰিৱৰ্তন কৰিব বিচৰা গৈছে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা আৰু দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে উচ্চতম ন্যায়ালয়ত কাম কাজ অনুষ্ঠিত হ'ব। প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰৰ বন্ধ বাতিলৰ নিৰ্দেশ কেৱল উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়কৰ কাৰ্যালয়ৰ বাবে, অৰ্থাৎ এই নিৰ্দেশটো কেৱল যি সুপ্ৰিম কোৰ্টৰ ৰেজিষ্ট্ৰাৰ অফিচ আছে ৰেজিষ্ট্ৰাৰ অফিচৰ কাৰণেহে প্ৰযোজ্য হ'ব। এই আদেশ উচ্চ ন্যায়ালয় বা ইয়াৰ অধীনস্থ আদালত সন্দৰ্ভত জাৰি কৰা হোৱা নাই। পূৰ্ব ব্যৱস্থাই উচ্চ ন্যায়ালয় বা ইয়াৰ অধীনস্থ আদালতসমূহৰ কাৰণে প্ৰযোজ্য থাকিব, অৰ্থাৎ আগৰ দৰে সেকেন্ড স্যাটাৰডে এণ্ড ফৰ্থ স্যাটাৰডে যিদৰে চলিছিলে সেইদৰে চলিব। হাইকোৰ্ট বা তাৰ যি সাবঅৰ্ডিনেট কোৰ্টছ আছে। উচ্চতম ন্যায়ালয়ে নিজৰ কাম কাজ আৰু অধিক উন্নত কৰাৰ বাবে বৃহৎ প্ৰশাসনিক পৰিৱৰ্তন সাধন কৰিছে এই আদেশটিৰ জৰিয়তে। এই নিয়ম অনুসৰি এতিয়া প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ উচ্চতম ন্যায়ালয়ৰ কাৰ্যালয় খোলা থাকিব, অৰ্থাৎ উচ্চতম ন্যায়ালয়ত যি কেছ পেণ্ডিঙৰ হাৰ দিনে দিনে বাঢ়ি গৈ আছে, ৱৰ্কলোড বহুত বাঢ়ি গৈছে, কেছ লোড বহুত বাঢ়ি গৈছে, তাক কমাবৰ কাৰণে কোৰ্টৰ ফালৰ পৰা এক পদক্ষেপ গ্ৰহণ কৰিছে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা আৰু সুপ্ৰিম কোৰ্টৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে ৰেজিষ্ট্ৰাৰৰ যি অফিচ আছে অৰ্থাৎ পঞ্জীয়কৰ যি কাৰ্যালয় আছে সেই কাৰ্যালয় খোলা থাকিব। কিন্তু এই যি নিৰ্দেশ এই নিৰ্দেশ অকল সুপ্ৰিম কোৰ্টৰ কাৰণে প্ৰযোজ্য, হাইকোৰ্ট বা তাৰ সাবঅৰ্ডিনেট কোৰ্ট বা বেলেগ অফিচ কাৰ্যালয়ৰ কাৰণে এই নিৰ্দেশ প্ৰযোজ্য নহয়। ধন্যবাদ।